নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম আমাৰ ওচৰ চুবুৰীয়াসকলৰ সৈতে আমাৰ সম্পৰ্ক কেনে হোৱা উচিত, কেনে সম্পৰ্ক আমাৰ অটুট থাকিলে ভৱিষ্যতে লাভ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে আজি সেই বিষয়ে দুটামান কথা আলোচনা কৰিম। আশা কৰিছোঁ সকলোৱে যাতে ভিডিঅ'টো ভাল পাব। পোনপ্ৰথমে আমি গুৰুত্ব আৰোপ কৰিব লাগিব পৰোপকাৰী মনোভাৱ আমি গঢ়ি তোলাৰ ক্ষেত্ৰত। পৰোপকাৰী মনোভাৱ মানে নিশ্চয় আপোনালোকে বুজি পাইছে যে এজনে আনজনক যি সহায় কৰাৰ মনোভাৱ, সেয়া হৈছে পৰোপকাৰী মনোভাৱ। আমাৰ মনত পৰোপকাৰী মনোভাৱ যিমানে জাগ্ৰত কৰিব পাৰিম আমি সিমানে সুখী হৈ থাকিবলৈ সক্ষম হ'ম। গতিকে পৰোপকাৰী হ'ম বুলি আমি অংগীকাৰবদ্ধ হ'ব লাগে সদায়। পৰোপকাৰী মানুহবিলাক চাবচোন সদায় সুখী হৈ থাকিব পাৰে। সুখী হৈ থকাৰ প্ৰথম চৰ্ত হৈছে পৰোপকাৰী মনোভাৱ আমি গঢ়ি তোলা। গতিকে আশা কৰিম পৰোপকাৰী মনোভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকে দৃঢ় ভূমিকা ল'ব। দ্বিতীয়তে আমি বিপদত সহায় কৰিম বুলি সদায় প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। সকলোকে সহায় কৰিব লাগে। সহায় কৰিবলৈ যে কেৱল মাত্ৰ পইচা লাগিব তেনেকুৱা নহয়। কাৰোবাৰ গাড়ীখন ফচি গৈছে, আমি যদি ঠেলা এটাও মাৰি দিওঁ সেয়াও হৈছে বিপদত আপুনি কৰা বহুত ডাঙৰ সহায়। গতিকে মই ভাবোঁ এই সৰু সৰু পদক্ষেপবিলাকৰ যোগেদি আমি ওচৰ চুবুৰীয়াসকলৰ সৈতে সম্পৰ্ক সুমধুৰ কৰি ৰাখিবলৈ যত্নপৰ হ'ব লাগে। বিশেষকৈ ওচৰ চুবুৰীয়াসকলক সদায় সহায় কৰিব লাগে। কাৰণ আপোনাৰ যেতিয়া বিপদ এটা হ'ব, আপোনাৰ লাগিলে ফেচবুকত 1 লাখ ফলোৱাৰ্ছ থাকক, সেই 1 লাখ ফলোৱাৰ্ছৰ কিন্তু এজনো আহি আপোনাক সহায় কৰিবলৈ নাহে। আহিব লাগিব আপোনাক সহায় কৰিবলৈ ওচৰ চুবুৰীয়াসকলে। গতিকে ওচৰ চুবুৰীয়াসকলৰ সৈতে সম্পৰ্ক সদায় সুমধুৰ কৰি ৰখাত গুৰুত্ব আৰোপ কৰিব লাগে। পৰনিন্দা নকৰোঁ বুলি আমি অংগীকাৰবদ্ধ হ'ব লাগে। পৰনিন্দা এতিয়া কৰি বহুতে সময় অতিবাহিত কৰে। এজনে আনজনৰ কথা পাতি, ইজনে আনজনৰ কথা পাতিলেও পৰচৰ্চা কৰিলেও হ'ব লাগে কথাবোৰ ইতিবাচক। কিন্তু আমাৰ সমাজত বেছিভাগ পৰচৰ্চাই দেখা যায় ইতিবাচক নহয়, বৰঞ্চ নেতিবাচক পৰচৰ্চাহে বাহ লয়। নেতিবাচক পৰচৰ্চাহে কৰি থকা দেখা যায়। নেতিবাচক পৰচৰ্চা কৰি সময় অতিবাহিত কৰাৰ সমান বেয়া কাম একো নাই বুলি মই অনুভৱ কৰোঁ। গতিকে নেতিবাচক পৰচৰ্চাসমূহ ত্যাগ কৰি যদি কাৰোবাৰ বিষয়ে পাতিবলৈ আছে তেওঁৰ ভাল কথাহে পাতিব লাগে। মই সেইটোৱে ভাবোঁ। কথা নহ'লে নাপাতিব লাগে, পাতিলে ভাল কথা পাতিব লাগে। মই সদায় সেইটো কথা অনুভৱ কৰোঁ। আৰু বেয়া কথাটো পাতি থকাৰ একো যুক্তি নাই, একো লাভ নাই, এনেই সময়ৰ অপচয়। ইমান মূল্যৱান আমি মানৱ জীৱনটো পাইছোঁ। এইবিলাক কৰি যদি আমি সময়ৰ অপচয় কৰোঁ তেন্তে আমাক এদিন কিন্তু সময় আমাক ক্ষমা নকৰিব, যেতিয়া আমাৰ উপলব্ধি কৰাৰ বাহিৰে একো আমাৰ হাতত উপায় নাথাকিব। গতিকে আমি পৰচৰ্চা নকৰোঁ বুলি অংগীকাৰবদ্ধ হ'ব লাগে। আমি সদায় মিলাপ্ৰীতি মনোভাৱ গঢ়ি তুলিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। মিলাপ্ৰীতিৰে থাকিবলৈ আমি যিসকল মানুহ ইচ্ছুক চাবচোন তেওঁলোকে সাধাৰণতে সুখী হৈ থাকিব পাৰে। মিলাপ্ৰীতি মনোভাৱ গঢ়ি তুলিব পাৰিলে আপুনি সদায় সকলোৰে সৈতে মিলি থাকিব পাৰিব। যিমানে থাকিব পাৰিব আপুনি সমাজখনত এটা সিমানে সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব। গতিকে মিলাপ্ৰীতি মনোভাৱ গঢ়ি তুলিম বুলিও আমি মত পোষণ কৰিব লাগে, দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে। আৰু আমাৰ ওচৰ চুবুৰীয়াসকলৰ আমি নম্বৰবিলাক থাকিব লাগে। আমি নম্বৰবিলাক কালেক্ট কৰি ল'ব লাগে, ইজনে আনজনৰ। যদি কিবা এটা বিপদত পৰিলে যাতে আমি ফোন এটা কৰিব পাৰোঁ। আমাৰ কিন্তু বেছিভাগ ওচৰ চুবুৰীয়াৰ ফোন নাম্বাৰেই নাথাকে। গতিকে বিপদত পৰিলে আমি ফোন এটা কৰিবলৈ আমি নাম্বাৰ গোটাবলৈ আমি সংকোচবোধ কৰিব লগা হয়, যাৰ প্ৰেক্ষাপটত সময় পাৰ হৈ যায় কিন্তু আমি সময়ৰ কাম সময়ত কৰিব নোৱাৰোঁ। গতিকে ওচৰ চুবুৰীয়াসকলৰ ফোন নাম্বাৰ থকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব বুলি মই আশাবাদী। ফোন নাম্বাৰবিলাক থাকিব লাগে, সকলো ওচৰ চুবুৰীয়াসকলৰ কালেক্ট কৰি ল'ব লাগে। যদি থাকে বিপদৰ সময়ত আপোনাৰ বিপদৰ সময়ত তেওঁ সহায় কৰিব পাৰিব, তেওঁৰ বিপদৰ সময়ত আপুনি সহায় কৰিব পাৰিব। এই চাৰ্কুলটো যদি ঘূৰি থাকে কোনোজন ব্যক্তি কেতিয়াও তেওঁ অবাঞ্ছিত বিপদৰ সন্মুখীন নহয়, মই ভাবোঁ। আৰু আপুনি বিপদত দিয়া এষাৰি মাতেও কাৰোবাৰ বাবে অমৃত ৰূপ ধাৰণ কৰি সঞ্জীৱনী সুধা হৈ ফুলি উঠিব পাৰে। গতিকে সেই সৰু সৰু কামবিলাকৰ মাজেদিয়ে আমাৰ জীৱনটোক সুপথে পৰিচালিত কৰিবলৈ আমি যত্নপৰ হ'ব লাগে। সদায় আমাক ইতিবাচক বাৰ্তা, ইতিবাচক কথা, ইতিবাচক চিন্তা চৰ্চা এইবিলাক কৰাৰ ওপৰতহে আমি সদায় গুৰুত্ব আৰোপ কৰিব লাগে। নেতিবাচক দিশবিলাক সদায় আঁতৰাই থৈ আমি ইতিবাচক চিন্তাধাৰাৰে আগুৱাই যাবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। তেতিয়াহে আপোনাৰ লগতে সমাজখনৰ গঠন প্ৰণালীৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ'ব। গতিকে মই আশা কৰিম মোৰ এই ভিডিঅ'টোৰ যোগেদি যাতে মই যিবিলাক কথা মত পোষণ কৰিবলৈ আমি আগ্ৰহী হৈছোঁ, ইচ্ছুক হৈছোঁ, সেই কথাবোৰ যাতে আপোনালোকে অনুধাৱন কৰি নিজৰ জীৱনত প্ৰয়োগ কৰে, মই সেইটোৱে আশা কৰিম। আৰু আমি ভাতৃপ্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। এতিয়া ভাতৃপ্ৰেম মানে এতিয়া বহুতে ককাই ভাইৰ মাজত কাজিয়া, যাৰ প্ৰেক্ষাপটত পৰিয়ালবিলাকত নানা অশান্তিৰ সৃষ্টি হয়। মই সদায় সেইকাৰণে কওঁ ভাতৃপ্ৰেম হৈছে এনেকুৱা এটা প্ৰেম যি প্ৰেম যদি আপুনি বান্ধি ৰাখিব পাৰে ই আপোনাক সঞ্জীৱনী সুধা হৈ আপোনাৰ বিপদত কামত দিব। যদি আপুনি তাক বান্ধি ৰাখিব নোৱাৰে ভালদৰে কিন্তু আপোনাক
আপুনিতো একো লাভালাভ নহয় বৰঞ্চ আপোনালোকৰ দুই পক্ষৰ লোকচানহে হ'ব। গতিকে ভাতৃপ্ৰেম সুদৃঢ়কৰণত আমি বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে, তেতিয়া নিজৰ লগতে দ্বিতীয়জন ভাতৃৰো উপকৃত হ'ব। গতিকে আশা কৰিম প্ৰকৃত ভাতৃপ্ৰেম গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব। সকলোকে ভাল পাব লাগে, কিন্তু তেওঁ ভাতৃসকলৰ লগত সংঘাতটো বেছিকৈ হয়। মই সেইটো কাৰণে এই কথাটো মত পোষণ কৰিলোঁ। অকণমান মাটি এডোখৰ লগতে জেউৰাখন দিয়াৰ লগতে এইখিত কিয় জেউৰাখন দিব, সেইটো এটা বিতৰ্ক বিষয় হ'লেই, কাজিয়া হ'লেই। এই সাধাৰণ কথাবিলাকত কাজিয়া কৰি থকাৰ, আমাৰ জীৱনত বহুমূলীয়া সময়বিলাক লোকচান কৰি থকাৰ আমাৰ অধিকাৰ নাই। গতিকে মই আশা কৰিম এই সৰু সৰু কথাবিলাক আপোনালোকে এৰাই চলি জীৱনটো মহিয়ান কৰি তুলিবলৈ, জীৱনটো জাকত জিলিকা কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব। মই সেইটোৱে আশা কৰিছোঁ। আমি সদায় সকলোৰে প্ৰতি কৃতজ্ঞ হ'ম বুলি আগ্ৰহী হ'ব লাগে। কৃতজ্ঞতা ভাৱ আমাৰ অন্তৰত যিমানে থাকিব আমি সিমানে সুখী হৈ থাকিব পাৰিম। আমি কৃতজ্ঞ যদি হ'বলৈ শিকোঁ তেন্তে আমাৰ মনত কেতিয়াও অহংকাৰ নহয়। আমি কৃতজ্ঞ, বিপদৰ সময়ত আমাক কোনোবা এজনে সহায় কৰিছে, আমি তেওঁৰ প্ৰতি যদি আমি সদায় কৃতজ্ঞ হৈ থাকিবলৈ যত্নপৰ হওঁ, তেন্তে আমাৰ জীৱন পথত সংঘাতময় বাটটো আমি সংঘাতময় পথত আগুৱাই যোৱাত বাধাৰ প্ৰাচীৰ হৈ কেতিয়াও থিয় নিদিব একো শক্তিয়ে। গতিকে মই আশা কৰিম আমি সদায় কৃতজ্ঞ হৈ থাকিবলৈ শিকিব লাগে, বিশেষকৈ ওচৰ চুবুৰীয়াসকলৰ প্ৰতি, কাৰণ তেতিয়া আমাৰ দৃঢ় সুসম্পৰ্ক অটুট থাকিব, যি সম্পৰ্কই আমাক ভৱিষ্যতে বহুতো সহায় কৰিব বুলি মই আশাবাদী। এতিয়া বহুতে হয় কি, বহু ক্ষেত্ৰত ওচৰ চুবুৰীয়াসকল যেতিয়া দুখীয়া হয় তেন্তে ইজন ব্যক্তি ইমান সন্মান কৰিবলৈ মন নকৰে, তেওঁ দুখীয়া বুলি। কিন্তু তেনেকুৱা কেতিয়াও কৰিব নালাগে। কোনোবাজন পইচাৰহে দুখীয়া হ'ব পাৰে, কিন্তু তেওঁৰ মনটো কেতিয়াও দুখীয়া নহয়, কিন্তু দুখীয়া ব্যক্তিসকলৰো বহুত ক্ষেত্ৰত। গতিকে কোনোবাজন পইচাৰ দুটকা দুখীয়া হ'ল বুলিয়ে তেওঁক কেতিয়াও আমি অৱজ্ঞা কৰা উচিত নহয়। আমি সকলোকে সদায় সমান চকুৰে চাব লাগে। আমি যেনেকৈ কোটিপতিজনকো যেনেকৈ চাব লাগে, তেনেকৈ সাধাৰণ দৰিদ্ৰ মানুহজনকো আমি তেনেকৈ চাবলৈ শিকিব লাগে। তেতিয়াহে আমাৰ সমতাৰ ভাৱটো অটুট থাকিব। যি অটুট থাকিলেহে আমি নিজকে পৃথিৱীখনক সুন্দৰভাৱে চাবলৈ শিকিম। পৃথিৱীখনক সুন্দৰকৈ চাবলৈ শিকিলেহে আমাৰ জীৱনটো মহিয়ান কৰি তুলিব পাৰিম। গতিকে আশা কৰিছোঁ ভিডিঅ'ৰ ভাৱাৰ্থখিনি আপোনালোকে বুজি পাইছে। মই আজি এইটো আলোচনা কৰিবলৈ বিচাৰিছিলোঁ যে ওচৰ চুবুৰীয়াসকলৰ সৈতে আমাৰ কেনে সম্পৰ্ক থকা উচিত, কেনে সম্পৰ্ক অটুট থাকিলে আমাৰ ভৱিষ্যত জীৱনত বহুত বেছি সহায়ক হৈ ৰ'ব। গতিকে সেই কথাবিলাক মই আলোচনা কৰিবলৈ ভিডিঅ'ৰ যোগেদি বিচাৰিছিলোঁ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। সদায় ওচৰ চুবুৰীয়াসকলৰ সৈতে মিলা প্ৰীতিৰে বসবাস কৰক, মোৰ সেইটোৱে আশা। কাজিয়া পেচাল এইবিলাক অকণমান মাটিৰ কাৰণে কিবাৰ কাৰণে এইবিলাকৰ পৰা আঁতৰি থাকি সমিল মিলেৰে বাস কৰিম বুলি অংগীকাৰবদ্ধ হ'ব লাগে। তেতিয়াহে আপোনাৰ লগতে সমাজখনৰ উপকৃত হ'ব, আপোনাৰ সন্তান ভাল হ'ব। সন্তান ভাল হ'লেহে ভৱিষ্যত দেশখন এক শক্তিশালী বাতাবৰণৰ সৃষ্টি হ'ব। কাৰণ দেশৰ ধৰণী স্বৰূপে হৈছে আমাৰ নৱপ্ৰজন্মসকলক আমি সঠিক বাট দেখুৱাই দিব লাগিব। সঠিক বাট আমি যদি দেখুৱাই দিব পাৰোঁ, তেতিয়াহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত হ'ব। গতিকে মই আশা কৰিম মোৰ কথাবিলাকৰ সাৰমৰ্ম আপোনালোকে বুজি পাইছে, বুজি পাই নিজৰ জীৱনত অনুধাৱন কৰিব, মই সেইটোৱে আশা কৰিছোঁ। আজি বৰ কথা কোৱাৰ মুড নাই, গতিকে তথাপি মই প্ৰচেষ্টা এটা চলালোঁ যে ভিডিঅ'টো বনাবলৈ মন গ'ল, ফটককৈ বনাই দিলোঁ। নহ'লে আন দিনাখন মই যিমান চঞ্চলকৈ ধুনীয়াকৈ কথাবিলাক ক'ব পাৰোঁ, আজি মই অলপ দুখিত। যি কি নহওক, মই আশা কৰিম মোৰ ভাৱাৰ্থ আপোনালোকে বুজি পাই নিজৰ জীৱনত অনুধাৱন কৰি লাভ কৰিবলৈ সক্ষম হ'ব। সকলোৰে ভাল হওক, সকলোৰে জ্ঞানৰ জ্যোতিৰে আলোকিত হওক সকলোৰে জীৱনবিলাক, মোৰ সেইটোৱে আশা। সকলোৰে ভাল হওক। আজিলৈ গতিকে ইমানতে এৰিছোঁ।